নমস্কাৰ। আজি মই আনিছোঁ সজিনাৰ পাত। এয়া সজিনাৰ গছৰ পাত হয়, কোমল পাত। এইটো মই আজি ৰেচিপি বনাম এটা। সজিনা পাতত বহুত উপকাৰিতা গুণ থাকে, বহুত ঔষধিযুক্ত হয় এই গছডাল। ফুলৰ পৰা ফললৈকে ইয়াৰ ঔষধি গুণ আছে। এছিয়াৰ প্ৰায় ঠাইতেই সজিনাৰ গছ পোৱা যায়। ইয়াৰ ইংৰাজী নাম হ'ল মৰিংগিনা, হিন্দীত সজিনা বুলি কয়, আৰু বৈজ্ঞানিক নামটো মৰিংগিনা ফেলৰিয়া। গতিকে এই গুণাগুণ থকা এইবিধ শাক অসমত বহুত আছে, আৰু বসন্তকালত আমি প্ৰায়ে সজনা খোৱাটো খুবেই দৰকাৰী। সজনাৰ পাতখিনি মই ভালদৰে ধুই ল'লোঁ, আৰু কেইটামান বুট আৰু এটা আলুৰ সৈতে মই আজি ভাজিম। সহজ পদ্ধতিৰে এনেদৰে আপোনালোকে ভাজি খাব। আৰু এই বসন্তকালত সজনা পাত খোৱাটো খুবেই প্ৰয়োজনীয়। মই এটা কেৰাহীত ল'লোঁ, গৰম কৰি তেল, আদা অকণমান আৰু কেঁচা জলকীয়া। তেলখিনি গৰম হ'ল, তাত মই দি দিলোঁ পিঁয়াজ, দিলোঁ কেঁচা জলকীয়া আৰু আদা অকণমান দি পেলাই মই ইয়াতে সজিনাখিনি ভাজিম। আৰু সজিনাৰ পাত ভাজিম অকলে। সজিনাৰ ফুলো খায়, ফুলটো কণীৰেও খাব পাৰি, ধুনীয়া লাগে। ফুলতো বহুত উপকাৰিতা গুণ আছে। এয়া মই আলু দিলোঁ, বুট আৰু আলু একেলগে দিম। বুটখিনি দি দিলোঁ, খাবলৈ অকণ ভাল হ'ব, যিহেতু পাতটো একেবাৰে পমি যাব, আৰু এইখিনি সিজালৈকে অকণমান সময় থাকিব লাগিব। আপোনালোকে কোনে কোনে খায় সজিনাৰ পাত এনেদৰে মোক জনাবচোন। আৰু যিসকলে নেখায়, আপোনালোকে এই বসন্তকালত যিহেতু সজিনাৰ কোমল কোমল পাতবিলাক ওলাইছে, এনেদৰে আপোনালোকে খাওক। ডায়েবেটিছ ৰোগৰ কাৰণে খুবেই ভাল মহৌষধ হয়। ইয়াত প্ৰচুৰ পৰিমাণে পটেছিয়াম পায়, মিনাৰেল পোৱা যায়, আৰু এটা কলত যিমান আমি ভিটামিন পাওঁ তাতকৈ বেছি এই সজিনা পাতত পোৱা হয়। ভিটামিন চি, কেলছিয়াম, পটেছিয়াম এইবিলাক বস্তু ভিটামিন ইয়াত পায়। গাৰ বিষৰ কাৰণে ভাল, ডায়েবেটিছ ৰোগীসকলৰ কাৰণে বহুতেই ভাল। ইমিউনিটি শক্তিও বাঢ়ে। উচ্চ ৰক্তচাপ থকা, কলেষ্ট্ৰল আদি বিভিন্ন ৰোগৰ উপশম কৰে সজিনা গছে। গতিকে এইবিধ পাচলি আমি যিহেতু বসন্তকালত প্ৰায় পোৱা যায়, আমি প্ৰতি সাজতে খোৱাটো দৰকাৰ। এয়া মই পাতখিনি আলুৰ লগত দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মচমচীয়াকৈ ভাজিম। দুপৰীয়াৰ ভাত দাইলৰ সৈতে মই ভাজিম। পাতখিনি ইমান ছফ্ট হয়, গতিকে ধুওঁতেও অলপ ভালকৈ ধুব লাগিব, যিহেতু চৰাই চিৰিকটি পৰে। এয়া এনেদৰে আলুৰে সৈতে আপোনালোকে মচমচীয়াকৈ ভাজি খাব। ল'ৰা ছোৱালীকো খুৱাব, খুবেই দৰকাৰী। বসন্ত ৰোগৰ কাৰণেও এই সজিনাৰ পাত আৰু ফুলৰ খুব দৰকাৰী, ল'ৰা ছোৱালীক খুৱাব লাগে, যিহেতু বসন্তকালত বসন্ত ৰোগ হয়। গতিকে ইমানবিধ মূল্যৱান এবিধ গছ আমাৰ অসমৰ ঠায়ে ঠায়ে পায়, গাঁৱে ভূঞে পায়। সকলোৱে খাওক। আৰু ময়ো আজি এনেদৰে খালোঁ, আৰু ৰেচিপিটো মই আপোনালোকৰ সন্মুখত এনেদৰে প্ৰস্তুত কৰিলোঁ, এনেদৰে খাব পাৰি বুলি পেলাই। আৰু ভিডিঅ'টো মোৰ এইখিনি আছিল। অলমষ্ট মোৰ ভাজিখিনি হৈ গ'ল। এতিয়া দাইলৰ সৈতে, গৰম ভাতৰ সৈতে খাম, আপোনালোকেও খাব। আৰু এইখিনি আছিল মোৰ আজিৰ ৰেচিপি। ভালে থাকক, কুশলে থাকক। আহিম আকৌ এটি অন্য ভিডিঅ'ৰ সৈতে। আজি তেতিয়ালৈকে মই ধন্যবাদ, বাই বাই। ভালে থাকক দেই সকলোৱে।